বকুৰ প্ৰীতিপুৰ আহতগুৰিত মাতৃসহ 4 বছৰীয়া পুত্ৰ সন্তান ৰহস্যজনকভাৱে নিৰুদ্দেশ। নাৰী সৰবৰাহকাৰীৰ কবলত পৰাৰ সন্দেহ। হয়, ৰাজ্যত সঘনে মহিলা নিৰুদ্দেশৰ ঘটনা সংঘটিত হৈ আহিছে। আৰক্ষীক অৱগত কৰাৰ পাছতো কোনো সুফল নাপায় পৰিয়ালে। অসম আৰক্ষীয়ে নিজকে স্মাৰ্ট আৰক্ষীৰ দোহাই দি অহা আৰক্ষীয়ে নিৰুদ্দেশ হোৱাৰ লোকক উদ্ধাৰৰ ক্ষেত্ৰত শূন্য। ইপিনে পত্নীৰ নিৰুদ্দেশত দিশহাৰা পৰিয়াল তথা স্বামী, কণমানি পুত্ৰ সন্তানসহ এগৰাকী মহিলা 15-16 দিন ধৰি নিৰুদ্দেশ হৈ থকা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। পত্নীক বিচাৰি কোনো সম্ভেদ উলিয়াব পৰা নাই স্বামীয়ে। হয়, এই ঘটনা সংঘটিত হৈছে বকুৰ প্ৰীতিপুৰ আহতগুৰি গাঁৱত। যোৱা 25 ফেব্ৰুৱাৰীৰ পৰা সন্ধানহীন হৈ আছে আহতগুৰি গাঁৱৰ জয়চাঁদ আলীৰ পত্নী আছিৰুন বিবি আৰু 4 বছৰীয়া সন্তান। স্বামী কৰ্মসূত্ৰে বহিৰাজ্যত থকাৰ সুযোগ লৈ যোৱা 25 ফেব্ৰুৱাৰীত মাকৰ ঘৰলৈ বুলি ওলাই গৈ আজি পৰ্যন্ত সন্ধান নাই আছিৰুন বিবিৰ লগতে পুত্ৰ সন্তানৰ। বহু বিচাৰ খোচাৰ কৰিও কোনো সম্ভেদ উলিয়াব পৰা নাই জয়চাঁদ আলীৰ পৰিয়ালে। ইয়াৰ পাছত বকু আৰক্ষীক নিৰুদ্দেশ সম্পৰ্কে এজাহাৰ দাখিল কৰে। ফেব্ৰুৱাৰী মাহত মোৰ মাইকী আছিয়া খাতুন আৰু আছিয়া বিবি আৰু মইদুল হুছেইন ঘৰৰ পৰা দিনৰ মফিদুল হুছেইন ঘৰৰ পৰা মাকৰ ঘৰত যাম বুলি কৈ বৰ্তমানলৈ পোৱা নাই। এই বিষয়ে থানাতো এজাহাৰ দিয়া হৈছে, কিন্তু এতিয়ালৈ কোনো সুসূত্ৰ পোৱা নাই। কিবা সন্দেহৰ ভিতৰত একজন ল'ৰাই পইচা লেনদেন কৰিছিল। মোৰ সেইজন ল'ৰা সন্দেহ, আৰু আগতো এনেকুৱা এটা গণ্ডগোল গৈছে, সেই মানুহখিনিৰ ওপৰতো মোৰ সন্দেহ। কেনেকুৱা ধৰণৰ কওকচোন? মানিক বাচ্চা নামৰ মানুহজনে 21/2/2024 ইং তাৰিখে বেলা ভাটি 5:33 3000 টকা ভৰাই দিছিল জিতুৰ দোকানত। সেই পইচাখিনি মাইকীটোৱে ওলাইছে 23 তাৰিখে। তাৰপিছত কোনে ভৰাই দিছিলে? মানিক বাচ্চাই। কোনে ভৰাই দিবলৈ দিছিলে তেখেতক? মোৰ মাইকীটোৱে ভৰাই দিয়া বুলি কৈছে। তাৰপিছত তেখেতক সোধ-পোছ কৰাত তেখেতে কৈছে কি বোলে মই বহুতক পইচা ভৰাই দিওঁ, কোনে বা ভৰাই দিব দিলা। মোৰ আগত তেখেতে কোনে ভৰাই দিব দিছিল কোৱা নাই। তাৰপিছত ইটাৰ ভাটাৰ মালিক অৰূপে সোধাত কৈছে আহমেদ আলীয়ে ভৰাই দিব দিছে। সৰু আহমেদ আলীজন এই আলুপুতি গাঁও থাকে 6 নম্বৰ ইটাৰ ভাটাত, অৰূপৰ ভাটাত থাকে, মেনেজাৰ কৰিছিল বোলে তেওঁ। তাৰপিছত আগতেও এটা গণ্ডগোল গৈছে, মোটামুটি 8-9 মাহ আগত একজন ল'ৰাই নিবলৈ আহিছিল মাইকীটো আৰু ল'ৰাটো। মই সেই সময়ত শিলচৰত এটা কোম্পানীত নিয়োজিত আছিলোঁ। তাৰপিছত মই মানুহৰ মুখৰ পৰা গম পাই তাৰপিছত মই মাকহঁতক চমজাই দিওঁ, আৰু ল'ৰাটো মাকহঁতক নিবলৈ মাক বাপেকক মই মোৰ মাইকীটো আৰু ল'ৰাটো চমজাই দিওঁ। আৰু যিজন ল'ৰাই নিব আহিছিল তেওঁৰ নাম জানিব পৰা মতে মোবাৰক আলী, তেওঁৰ বাপেকৰ নাম ৰহিম আলী, থাকে এই এতিয়া কি সন্দেহ কৰে? সিহঁতে নিয়া বুলি সন্দেহ কৰে নেকি? এতিয়া সেই চক্ৰান্তত পৰি নিৰুদ্দেশ হোৱা বুলি মই ভাবোঁ। আৰু কোনে কোনে ধমকি দিছিলে আপোনাক? মোক মই এই বিষয়ে বিচাৰ খোচাৰ কৰিলে মোক শালমাৰাৰ আইনাল আলী আৰু বাছেৰ আলী মোক নানান ধৰণৰ ভয় ভাবুকি দেখুৱায়। এতিয়া কি আপোনাৰ বাচ্চাটো সিহঁতে নি পেলাই বিক্ৰী কৰা সন্দেহ কৰে নেকি? মোৰ সেনে সন্দেহ হয়। মাইকীটো আৰু ল'ৰাটো নি ক'ৰবাত বিক্ৰী কৰিছে, নহ'লে বা কিবা এটা কৰিছে। এতিয়া কি বিচাৰে আপুনি? মই মাইকীটো আৰু ল'ৰাটো বিচাৰোঁ। মাইকীটো নহ'লেও মোক ল'ৰাটো লাগে। এই বিষয়ে প্ৰশাসনক জনাইছিলোঁ, কিন্তু একো সুসূত্ৰ দিব পৰা নাছিলে।